আসসালামু আলাইকুম। তো এটা প্রশ্ন, বহুতো পাগলে কয় যে আল্লাহ হৈছে নিৰাকাৰ, যিহেতু আল্লাহক দেখা নাযায়, আল্লাহৰ কোনো আকাৰ নাই। তো সেইকাৰণে আল্লাহ হৈছে নিৰাকাৰ। তো সেইবিলাক পাগলৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে শুনিব আৰু ভিডিঅ'টো চাব মন দি। তো সেইবিলাক পাগল কিজানি কোৰাণ খুলি চোৱা নাই কোনো দিন। তো মই সেই কোৰাণৰ পৰাই ৰেফাৰেঞ্চ সহকাৰে মই দাঙি ধৰিম। আল্লাহৰ চেহাৰাও আছে, আল্লাহে কথা কয়, আল্লাহৰ হাত ভৰি সকলো আছে, কিন্তু আল্লাহ কেনেকুৱা সেই আল্লাহৰ দৰে আল্লাহৰ ছবি মূৰ্তি আমি বনাব নোৱাৰোঁ, এইটো হৈছে কথা আল্লাহ নিজেই এইটো মানা কৰিছে, কিন্তু আল্লাহৰ সকলো বস্তু আছে। মই কোৰাণৰ পৰা দাঙি ধৰিম। এইটো আছে সূৰা আৰ ৰহমান অধ্যায় 55 আয়াত 27 যে আল্লাহ হৈছে অবিনশ্বর, আল্লাহৰ চেহাৰা আছে। সূরা সাদ অধ্যায় 38 আয়াত 75 আল্লাহৰ দুটা হাত আছে। সূরা আল কালাম অধ্যায় 68 আয়াত 42 আল্লাহৰ ভৰি আছে। সূরা আত-তুর অধ্যায় 52 আয়াত 48 আল্লাহৰ চকু আছে। সূরা আন-নিসা অধ্যায় 4 আয়াত 164 আল্লাহে কথাও কয়। তো আল্লাহৰ সকলো বস্তু আছে যদিও আমি আল্লাহৰ কোনো প্ৰতিচ্ছবি বনাব নোৱাৰি, আল্লাহ নিজেই মানা কৰিছে। এইটো আছে সূৰা আন-নাহল অধ্যায় 16 আয়াত 74। কোৰাণত আৰু আছে সূৰা আশুৰা অধ্যায় 42 আয়াত 11 যে প্ৰত্যেক মানুহ আৰু চতুষ্পদ জন্তুবিলাকক জোৰাই জোৰাই আল্লাহ সৃষ্টি কৰিছে। তো কোনো জীৱৰ লগত আল্লাহৰ কোনো সদৃশ নহয়, কোনো জীৱ জন্তুৰ লগত তুলনা নহয়। তো আল্লাহ হৈছে সৰ্বশ্ৰেষ্ঠ। আল্লাহৰ আকাৰ আছে, আল্লাহৰ দৰে, কোনো মানুহৰ দৰে নহয়, কোনো জীৱ জন্তুৰ দৰে নহয়। তো অন্ধভক্তবিলাক মনত ৰাখিব।